তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত জাগুন পাৰ্বতীপুৰত আজি অনুষ্ঠিত হয় এক কংগ্ৰেছ কৰ্মী সভা। তিৰাপ মৌজাৰ বিভিন্ন অঞ্চলৰ পৰা কংগ্ৰেছ কৰ্মীসকলে সভাত অংশগ্ৰহণ কৰে। সভাৰ মুখ্য অতিথি হিচাপে মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ অংশগ্ৰহণ কৰে। সভাখনত সাংসদগৰাকীৰ সংগতিয়ে জিলা কংগ্ৰেছ নেতৃত্ববৃন্দৰ লগতে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ নেতৃত্ববৃন্দই সভাৰ কাৰ্যসূচী মৰ্মে পোনপ্ৰথমে হিয়াৰামঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাংসদ বৰদলৈদেৱে নিজ ব্যক্তিত্ব মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু বিজেপি চৰকাৰৰ লগতে অসম চৰকাৰৰ বিভিন্ন হিতাধিকাৰী আঁচনিৰ ওপৰত কঠোৰ সমালোচনা কৰে। আজি এই কংগ্ৰেছ কৰ্মী সভাত আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্ঘেৰিটা সমষ্টিৰ দলীয় সাংগঠনিক ভোট কিদৰে শক্তিশালী কৰিব পাৰে তাৰ ওপৰতো আলোচনা কৰা পৰিলক্ষিত হয়। সভাৰ অন্তত জাগুন পাৰ্বতীপুৰৰ পৰা কংগ্ৰেছ কৰ্মীসকলে সাংসদগৰাকীৰ সৈতে বাইক ৰেলী কৰি মাৰ্ঘেৰিটা ষ্টেট কংগ্ৰেছ ভৱনত অনুষ্ঠিত সভা আৰু যোগদান কাৰ্যসূচীলৈ যাত্ৰা কৰে। মাৰ্ঘেৰিটাৰ পৰা সুজিত হাতীমৰুৱাৰ প্ৰতিবেদন। দীপৰেখা চেতিয়া ডাঙৰীয়ানী আমাৰ ইয়াত মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰী তৌফিক খান চাহাব আহিছে। আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা মাৰ্ঘেৰিটাৰ দায়িত্বত থকা শ্ৰীমতী পলি হাজৰিকা ইয়াত আছে। আমাৰ মণ্ডল কংগ্ৰেছৰ জাগুন মণ্ডল কংগ্ৰেছৰ প্ৰেছিডেণ্ট য়াংকুক চাহাব ইয়াত আহিছে আৰু ভালেমান ব্যক্তি আমাৰ ৰাজীৱো আহিছে, আমাৰ আনন্দ তায়েং ডাঙৰীয়া আছে, মিথিলি শৰ্মাটো আছেই। ব্ৰিটিছে আমাৰ যিবিলাক উদ্যমী তেজস্বী যিবিলাক নেতা, সেই নেতাবিলাকৰ কামি খাবলৈ শিকাইছিলে। আৰু আপোনালোকে জানে সেই কামি খালে মানুহবিলাক একেবাৰে নিৰলস হৈ পেলাই অৱস হৈ পেলাই পুৰা একেবাৰে আকাশত উঠি নাহি ফুৰে। তেওঁলোকে কিন্তু কাম কৰাৰ যিটো তেজস্বীতা, অসমীয়া জাতিৰ যিখিনি কাম কৰা আগতে লাচিতৰ বংশধৰ হিচাপে যিবিলাক কাম কৰিবলৈ তেওঁলোকে যিটো ইচ্ছা আছিলে সেইটো নাইকিয়া কৰি দিছিলে। আৰু তেনেকৈ কামি খুৱাই অসমীয়া জাতিটোক অৱস কৰি পেলাই তেওঁলোকে ব্ৰিটিছে কি কৰিলে, তেওঁলোকৰ সাম্ৰাজ্য আৰু পুনৰভাৱে শক্তিশালীভাৱে গঢ়ি তুলিছিলে। ইমান দিনৰ পিছত 2016 চনত আমাৰ অসমত এই বিজেপি দলে ব্ৰিটিছৰ নিচিনাকৈ আগতে কংগ্ৰেছৰ দিনত 1 লিটাৰ মিঠাইৰ দাম 40 টকা আছিলে। এতিয়া বহুত দিনৰ পিছত মনটো সদায় ইয়াতে থাকে। আজি বহুত দিনৰ মূৰত মই আহিছোঁ আৰু আমাৰ কংগ্ৰেছৰ এই জাগুনত আমাৰ মহিলা মণ্ডল ইয়াত নিযুক্ত হৈছে। নতুন কাৰ্যবাহী আমাক সকলোকে দায়িত্ব দিছে। আমাৰ মাৰ্ঘেৰিটাৰ সমষ্টিৰ কাৰণে তত্ত্বাৱধায়ক হিচাপে আমাৰ পলি হাজৰিকা আইদেউ আহিছে। আমাৰ কংগ্ৰেছৰ পৰিয়ালৰ আমাৰ সকলো আমি ইয়াত সমবেত হৈছোঁ। গতিকে ইয়ালৈ আহি পেলাই মই নিজৰ ঘৰলৈ ঘূৰি অহাৰ যিটো আনন্দ, সেই আনন্দ পাইছোঁ আৰু সকলোকে সেইকাৰণে ধন্যবাদ জনাইছোঁ। যিহেতু 26ৰ বিধানসভা নিৰ্বাচন আহি আছে আৰু 26ৰ বিধানসভা নিৰ্বাচন মাৰ্ঘেৰিটা সমষ্টিৰ পৰা কংগ্ৰেছৰ এতিয়া এইটো একেবাৰে প্ৰি মেচিয়ৰ। এইবিলাক বস্তু পিছত হ'ব। এতিয়া দলটো শক্তিশালী কৰিবৰ কাৰণে চবেই কাম কৰিছে। কংগ্ৰেছৰ প্ৰাৰ্থী কোনে হ'ব, দলৰ সৰ্বোচ্চ নেতৃত্বৰ পিছত সেইবিলাক সিদ্ধান্ত ল'ব। প্ৰতীক বৰদলৈতো মাৰ্ঘেৰিটালৈ ল'ৰা, খালি পঢ়া শুনা কৰিবৰ কাৰণে বাহিৰলৈ গুচি গৈছিলে, বিদেশত আছিলে। এতিয়া ঘূৰি আহিছে আৰু আমাৰ দলৰ বৰ্তমানৰ সভাপতি শ্ৰী গৌৰৱ গগৈয়ে তেওঁক বিশেষভাৱে দায়িত্ব দিছে। মানে গোটেই দলটোৰ হৈ পেলাই আমাৰ IT-ৰ তেওঁক ভাইচ চেয়াৰমেন কৰি পেলাই দিছে তেওঁক দায়িত্ব, আৰু লগতে তেওঁক মাতি নি পেলাই কৈছে যে তুমি মাৰ্ঘেৰিটাৰ কংগ্ৰেছ পৰিয়ালটোৰ লগত থাকি অলপ কাম কৰা। কিন্তু ইয়াত টিকেটৰ লগত কোনো সম্বন্ধ নাই। তেওঁ আহিছে, কাম কৰিছে আৰু নিজেও শিকিব লগা বহুত আছে। ৰাইজে যদি আদৰি লয় পিছত সেইবিলাক দেখা যাব, কিন্তু এতিয়া কোনো ধৰণৰ এইবিলাক ভবা চিন্তা কৰা হোৱা নাই। মই জাগুনবাসীৰ মানুহটো সকলো মানুহ মোৰ বৰ আপোন। গতিকে ঘৰৰ মানুহখিনিক মইনো বাৰু বেলেগে কি আহ্বান জনাম, একেলগে থাকি ঘৰৰ মানুহখিনিৰ লগত আকৌ কাম কৰিম, সেইটোৱে। থেংক ইউ দেই, বহুত বহুত ধন্যবাদ। আহোঁ।